নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মজিদ বন্ধুসকল ব্লগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, উজনি অসমৰ পৰা মিয়া খেদাৰ হুংকাৰ দি এইবাৰ বিপদত পৰিছে জাতীয় দল সংগঠন। জাতীয় সংগঠনৰ 27 গৰাকী নেতালৈ চমন জাৰি প্ৰশাসনৰ। মিয়া খেদাৰ হুংকাৰ দি এইবাৰ বিপদত পৰিছে জাতীয় দল সংগঠন। জাতীয় সংগঠনৰ 27 গৰাকী নেতালৈ চমন জাৰি প্ৰশাসনৰ। 27 গৰাকী নেতাই কৰিব লাগিব বন স্বাক্ষৰ। শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত বাধা প্ৰশাসনৰ। আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে চমন জাৰি কৰিছে প্ৰশাসনে। প্ৰতিবাদ অথবা উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ সম্ভাৱনা জাতীয় দল সংগঠনৰ নেতাক, আৰু লগতে ভৰিব লাগিব পাৰে জৰিমনা। ভাৰতীয় ন্যায় সংহিতাৰ 308 ধাৰা অনুসৰি জাৰি কৰা হৈছে এই নিৰ্দেশনা। এই নিৰ্দেশনাৰ জৰিয়তে আটাচুৰ সভাপতি বসন্ত গগৈলৈ জাৰি কৰা হৈছে চমন। লগতে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহালৈ জাৰি কৰা হৈছে চমন। আৰু লগতে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱালৈও চমন জাৰি কৰা হৈছে। এইদৰে জাতীয় সংগঠনৰ 27 গৰাকী নেতালৈ চমন জাৰি কৰিছে শিৱসাগৰ আৰক্ষীয়ে। আৰু ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে কেইবাগৰাকীও নেতাই। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল। ৰেচন কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ 90 কোটি লোকক সামৰি লয় ৰেচন কাৰ্ডে। আৰু কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউল। আৰু চাউলৰ পৰিৱৰ্তে 9 বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। কি সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চাওঁ আহক। ৰেচন কাৰ্ড থকা লোকে পাব দাইল, বুট, চেনি, নিমখ, মিঠাতেল, আটা, সয়াবিন, ঘেঁহু আৰু মছলাও লাভ কৰিব বিনামূলীয়াকৈ। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ অসম আৰক্ষীলৈ ডিজিপি জিপি সিঙৰ কঠোৰ নিৰ্দেশ। ডিজিপি জিপি সিঙৰ নিৰ্দেশ, স্পৰ্শকাতৰ স্থানত ফ্লেগ মাৰ্চ কৰক। অৰ্ধসামৰিক বাহিনীৰ সহায় লওক। ৰাজ্যত এটা কুটাঘাতমূলক ঘটনাক প্ৰশ্ৰয় নিদিবলৈ অসম আৰক্ষীক সকিয়নি ডিজিপি জিপি সিঙৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমচু অবৈধ বাংলাদেশীৰ ৰক্ষক। আমচুক অসমৰ পৰা নিষিদ্ধ ঘোষণা কৰিব লাগে। আমচুৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল হিন্দু যুৱ পৰিষদ। আমচুক অসমৰ পৰা নিষিদ্ধ ঘোষণা কৰিব লাগে। আমচু অবৈধ বাংলাদেশীৰ ৰক্ষক। আমচু নিষিদ্ধ সামগ্ৰী আৰু অবৈধ গৰু সৰবৰাহকাৰী। আমচুক অসমীয়া জাতিৰ শত্ৰু আখ্যা দিলে হিন্দু যুৱ পৰিষদে। আমচুক অসমৰ পৰা নিষিদ্ধ কৰিবলৈ দাবী হিন্দু যুৱ পৰিষদ অসমৰ। সংবাদমেল যোগে আমচুৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল হিন্দু যুৱ পৰিষদ অসম। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ঢাকাত পুনৰ উত্তপ্ত পৰিস্থিতি। নিশা ঢাকাৰ সচিবালয়ৰ সন্মুখত প্ৰতিবাদ শিক্ষাৰ্থীৰ। ছাত্ৰ ছাত্ৰী আৰু আনচাৰ সদস্যৰ মাজত সংঘাত। আৰু দুয়োপক্ষৰ সংঘাতত 40 জনৰো অধিক লোক আহত হৈছে। আহতসকলক ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰু ছাত্ৰ আন্দোলনৰ 2 নেতাক আটক কৰাৰ পিছতেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত খেদাখেদি হতাহতিৰ সৃষ্টি হয়। লাঠিৰে শিক্ষাৰ্থীক আক্ৰমণ আৰু শিল ইটাৰে শিক্ষাৰ্থীৰ প্ৰতি আক্ৰমণ। আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰক্ষীৰ সৈন্যলৈ গুলীচালনা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা
কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি মন্তব্য কৰি কয় যে সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কিন্তু নিজৰ মাটি সম্পত্তি আৰু ধন বৃদ্ধি কৰাত সফল হৈছে মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈ। সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। স্মাৰ্ট মিটাৰ, নিবনুৱাক সংস্থাপন দিয়া আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। কেৱল এটা ক্ষেত্ৰতে সফল হৈছে মুখ্যমন্ত্ৰী। মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ জৰিয়তে নিজৰ মাটি সম্পত্তি আৰু ধন বৃদ্ধি কৰাত সফল হৈছে মুখ্যমন্ত্ৰী। মাটি সম্পত্তি কৰাত সফল হ'লেও বাকী সকলো ক্ষেত্ৰত বিফল হৈছে মুখ্যমন্ত্ৰী। সুৰক্ষা আইন, স্বাস্থ্য আৰু শিক্ষাৰ দিশত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়েহে মোৰ অনুৰোধ, মুখ্যমন্ত্ৰীয়ে এতিয়া ভিআৰএছ লৈ লওক। ভিআৰএছ লৈ নিজৰ বাগান, ৰিজৰ্টত গৈ আৰাম কৰক, মনটো সুস্থ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী আৰু শিৱসাগৰ আৰক্ষী আৰম্ভ কৰিছে বন চাইন অভিযান। আৰু এই সন্দৰ্ভত বীৰ লাচি থানাৰ নেতা শৃংখল চলিহালৈও চমন জাৰি কৰিছে শিৱসাগৰ আৰক্ষীয়ে। তাৰ পিছতে শৃংখল চলিহাৰ হুংকাৰ, প্ৰয়োজনত জেললৈ যাম, কিন্তু কেতিয়াও বন চাইন বা বণ্ডত চহী নকৰোঁ, এই মন্তব্য শৃংখল চলিহাৰ। প্ৰয়োজনত জেললৈ যাম, কিন্তু চহী নকৰোঁ, এই মন্তব্য শৃংখল চলিহাৰ। উল্লেখযোগ্য যে আৰক্ষীয়ে বন চাইন কৰাব বিচাৰিছিল একাংশ দল সংগঠনৰ নেতাক। আৰু উত্তেজনা বিয়পাব পৰা মন্তব্য দিলেই গ্ৰেপ্তাৰৰ চমন আৰক্ষীৰ। আৰক্ষীৰ নিৰ্দেশৰ বিপৰীতে সংগ্ৰাম চলাই নিয়াৰ হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। শৃংখল চলিহাৰ হুংকাৰ, প্ৰয়োজনত জেললৈ যাম, কিন্তু কেতিয়াও বন চাইন নিদিওঁ। পৰৱৰ্তী খবৰ, SI জোনমণি ৰাভাৰ মাতৃক দুৰ্বৃত্তৰ আক্ৰমণ কৰি কাঢ়ি নিলে সোণৰ চেইন, লগতে ভাঙি থৈ গ'ল মোবাইল ফোন। বাইকত অহা দুটা দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় জোনমণি ৰাভাৰ মাতৃ। আৰু এই ঘটনাৰ পিছতে হত্যাৰ অপচেষ্টাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে জোনমণি ৰাভাৰ মাতৃকে। পৰৱৰ্তী খবৰ, পোলেণ্ডৰ পৰা উভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান। ঘটনা সন্দৰ্ভত ক্ষোভ উজাৰিলে ইছলামাবাদে। ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে 60টা দশকৰ অন্তত শেহতীয়াকৈ পোলেণ্ড ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। শান্তিৰ বাৰ্তা দিবলৈ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। আৰু মোদীৰ বিমানখনো উভতি অহাৰ পথত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা বুলি খবৰ প্ৰকাশ পাইছে। আৰু এই ঘটনাত ইছলামাবাদে ক্ষোভ প্ৰকাশ কৰে। পাকিস্তানে অভিযোগ কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰী আকাশমাৰ্গ ব্যৱহাৰ কৰিও নিয়ম অনুসৰি সদিচ্ছাৰ বাৰ্তা অৰ্থাৎ গুডউইল মেছেজ প্ৰেৰণ কৰা নাই। আৰু সমগ্ৰ বিষয়টোক লৈ পাকিস্তানী সংবাদ মাধ্যমত সৰব চৰ্চা হৈছে। পাকিস্তানৰ বিমান পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি মোদীৰ বিমানখন ভাৰতলৈ উভতি অহাৰ পথত পাকিস্তানৰ আকাশত মুঠ 46 মিনিট সময় উৰা মাৰিছিল। পুৱা 10:15 পৰা 11 বজালৈ মোদীৰ বিমানে পাকিস্তানৰ চিত্ৰাল, ইছলামাবাদ আৰু লাহোৰৰ ওপৰেৰে উৰা মাৰি ভাৰতৰ অমৃতসৰৰ আকাশত প্ৰৱেশ কৰে। ইছলামাবাদে এই সন্দৰ্ভত অভিযোগ কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল যদিও নিয়ম অনুসৰি গুডউইল বাৰ্তা প্ৰেৰণ কৰা নাই। আৰু পাকিস্তান চৰকাৰে এই বিষয়টো ভালদৰে লোৱা নাই। উল্লেখযোগ্য যে বালাকোট বিমান আক্ৰমণৰ পিছত অৰ্থাৎ 2019 চনৰ 26 ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানে ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। কিন্তু 2 বছৰৰ পাছত পাকিস্তানে ভাৰতীয় বাণিজ্যিক বিমানৰ বাবে আকাশমাৰ্গ মুকলি কৰি দিয়ে। আৰু তেতিয়াৰ পৰাই ভাৰতীয় বাণিজ্যিক বিমান সংস্থাসমূহে আমেৰিকালৈ পোনপটীয়া বিমান সেৱাৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি আহিছে। কিন্তু সম্পৰ্কত যি তীক্ষ্ণতা ভৰি আছে সেয়া শেহতীয়া ঘটনাত পুনৰ উমান পোৱা গৈছে।